নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী বন্ধুসকল পলকতে চাওয়াহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজপথত হোৱা দুৱা পৰিস্থিতি, ভয়ংকৰ দুৰ্ঘটনাত পতিত বাছ, মৃতকৰ শেষ কৃত্য কৰি অহাৰ পথত বাছ দুৰ্ঘটনাগ্ৰস্ত। ভয়ংকৰ বাছ দুৰ্ঘটনাত 21 জনকৈ লোকৰ কৰুণ মৃত্যু। পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাত 21 জনকৈ লোকৰ কৰুণ মৃত্যু। মৃতকৰ শেষ কৃত্য সম্পন্ন কৰি অহাৰ পথতেই দুৰ্ঘটনাত পতিত। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিতে বাগৰি পৰেগৈ বাছখন। আফ্ৰিকীয় দেশ কেনিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা, 10 জন পুৰুষ 10 জন মহিলাৰ লগতে এগৰাকী কণমানি নিহত। শেষকৃত্য অনুষ্ঠানৰ বাবে উভতাৰ পথত ভয়ংকৰ বাছ দুৰ্ঘটনা। কেনিয়াৰ দক্ষিণ পশ্চিম এলেকাত এই ভয়ংকৰ বাছ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, পুনৰ সৰব হৈছে ৰাহুল গান্ধী। ডিজিটেল ভোটাৰ লিষ্ট কিয় দিয়া হোৱা নাই বিৰোধীক, পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব ৰাহুল গান্ধী। কংগ্ৰেছ নেতাজনে 5টাকৈ প্ৰশ্ন নিৰ্বাচনী আয়োগক। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক কৰা প্ৰশ্নকেইটা কি? পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব ৰাহুল গান্ধী। কংগ্ৰেছ নেতাজনে 5টাকৈ প্ৰশ্ন কৰিলে নিৰ্বাচনী আয়োগলৈ। নিৰ্বাচনী আয়োগক কি প্ৰশ্ন কৰিলে ৰাহুল গান্ধীয়ে? ডিজিটেল ভোটাৰ লিষ্ট কিয় দিয়া হোৱা নাই বিৰোধীক, কিয় আৰু কাৰ আদেশত CCTV আৰু ভিডিঅ'ৰ প্ৰমাণ ধ্বংস কৰা হৈছে? ভুৱা ভোটদান আৰু ভোটাৰ তালিকা প্ৰস্তুত কিয় কৰা হৈছিল? বিৰোধী নেতাক ভয় আৰু ভাবুকি কিয় দেখুওৱা হয়? ৰাহুল গান্ধীয়ে এই 5টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে নিৰ্বাচনী আয়োগৰ পৰা। পৰৱৰ্তী খবৰ, অশান্ত জৰ্জৰ জম্মু কাশ্মীৰ সীমান্তৰ পৰা পুনৰ বেয়া খবৰ। শত্ৰুক বিচাৰি চলি থকা সেনাৰ অভিযানৰ মাজতে জোৱানৰ সৈতে শোকাবহ ঘটনা। শ্বহীদ হল 2জনকৈ বীৰ সেনা জোৱান। সন্ত্ৰাসবাদীৰ সৈতে ভয়ংকৰ সংঘৰ্ষ। সীমান্তৰ পৰা পুনৰ আহিল এক ডাঙৰ খবৰ। সন্ত্ৰাসবাদীৰ সৈতে সেনা নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। গুলীয়াগুলীত শ্বহীদ হল 2জনকৈ বীৰ সেনা জোৱান। জম্মু কাশ্মীৰৰ কুলগামৰ আখলত সংঘটিত এই ঘটনা। বৰণ লেন্স নায়ক প্ৰতিপাল সিং, চিপাহী হৰমিন্দৰ সিং শ্বহীদ। বিগত 9 দিনে অখলত অব্যাহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সন্ত্ৰাসবাদীৰ সন্ধানত চলা অভিযানত এতিয়ালৈকে 3 সন্ত্ৰাসবাদী নিহত। শুকুৰবাৰে পুৱতি নিশা আৰু এটা সন্ত্ৰাসবাদী সেনাৰ সংঘৰ্ষত নিহত। 2 আগষ্টতো সেনাৰে সংঘৰ্ষত নিহত হৈছিল 2টাকৈ সন্ত্ৰাসবাদী। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, অসমতো হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা জাৰি। নিৰ্বাচনৰ আয়োগে 15ৰ পৰা 20 দিনৰ ভিতৰত ঘোষণা কৰিব SIR। ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়ালৈ CEOৰ নিৰ্দেশনা। অসমতো হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা জাৰি। ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়ালৈ CEOৰ নিৰ্দেশনা। জিলাসমূহত ERO, AERO, BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশ। নিৰ্বাচনী বিষয়া, নিৰ্বাচন শাখাৰ কৰ্মীক অত্যধিক বুজা নিদিবলৈ নিৰ্দেশ। ডাটা এণ্ট্ৰি অপাৰেটৰকো অতিৰিক্ত বুজা নিদিবলৈ নিৰ্দেশনা। BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ। পৰৱৰ্তী খবৰ, 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰি যাবলৈ নিৰ্দেশ প্ৰশাসনৰ। উচ্ছেদৰ জাননীৰ পিছতে হাহাকাৰ কেইবাটাও পৰিয়ালত। এইবাৰ বৈতামাৰীৰ হৰিজন কলনীত উচ্ছেদৰ জাননী। এখন উচ্ছেদৰ জাননীয়ে হাহাকাৰ সৃষ্টি কৰিছে কেইবাটাও পৰিয়ালত। 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰি যাবলৈ নিৰ্দেশ দিলে প্ৰশাসনে। অশোক কাগজ কলৰ ভূমি বেদখল মুক্ত কৰিবলৈ উচ্ছেদৰ জাননী। হৰিজন কলনীত থকা 13টা পৰিয়াললৈ প্ৰশাসনৰ উচ্ছেদৰ জাননী। লগতে কহেৰা পাহাৰৰ দাঁতিত থকা 36টা পৰিয়াললৈও জাননী জাৰি। 50 বছৰে অশোক কাগজ কলৰ ভূমি বেদখল কৰি আহিছে একাংশই। শনিবাৰে হঠাৎ উচ্ছেদৰ জাননীৰ পিছতেই আতংকিত উচ্ছেদিত লোক। অশোক কাগজ কলৰ 2200 বিঘা ভূমিৰ 600 বিঘা ভূমিত হ'ব মাল্টি মডেল লজিষ্টিক পাৰ্ক, যাৰ বাবে 49টা বেদখলকৃত পৰিয়ালক 21 আগষ্টৰ শেষ সময়সীমা। 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ বৈতামাৰী ৰাজহ চক্ৰ বিষয়াৰ। এখন উচ্ছেদৰ জাননীয়ে হাহাকাৰ সৃষ্টি কৰিছে কেইবাটাও পৰিয়ালত।